মানৱ দা খবৰ পাতি কেনাই খবৰ ভাল দে অ দা 5 টকাত চাহ দিবি আতালকে টেষ্ট করলি একদিন না একদিন গম পাবি তো গাইছ এতিয়া পৰথৰ দোকানত আহি গেলো এখন চিংমাহাটৰ দোকান এক আইসক্রিম এক গাইছ এতিয়া 50 টকা আছে আমাৰ লগত তো হে গাইছ ওয়েলকাম টু মাই চেনেল ধনজিত ব্লগ তো আপোনালোকক চৌতাম আজি এটা লং ভিডিও আৰু গাইছ আপোনালোকৰ মাজত মানে চবুৰি এটাই কথা কি চ্যালেঞ্জৰ ভিডিও মানে বেলেগ ভিডিও দিলে নাচাই ভিউজ নাযায় এনে মই মানে আজি আপোনালোকৰ মাজত এটা চ্যালেঞ্জৰ ভিডিও লৈছো আৰু চ্যালেঞ্জটো আজি মই নকৰে এটা মানে বেলেগ চলি লৈছো বেলেগ চলি মানে তাক চিনি পা বাকি বিপ্লৱ ভাই কৈ দিয়া আজি চ্যালেঞ্জটো কি ৰূপৰ তাৰ কেনকা হ'ব যায় 100 টকাত মই 12 ঘণ্টা কি কি খাব পাৰো সেই চ্যালেঞ্জৰ ভিডিও আৰু মানে কি আজি তাক 100 টকা দিছো সি কোনো ধৰণৰ ঘৰত বস্তু খাব নোৱাৰে আৰু এতিয়া টাইম প্ৰায় 8:30 মান হৈছে মানে ৰাতি 8:30 মানক লাগি সি এই 100 টকা খান্দি মানে চুল দেখলে ঘৰত ভাত খাব নোৱাৰে চাহ খাব নোৱাৰে আৰু ই পুৰি অকল মুখখিনি লৈছে তাত বাৰে একো হাঁহ নাই এতিয়া বাকী সি কি খাব প্ৰথম কি কৰিব সেইটো তাৰ ওপৰত ডিপেণ্ড কৰিব তো ভিডিওটো আমি আজি আৰম্ভ কৰো বল বাকী এতিয়া বিপ্লৱ ভাই তো কি খাম বুলি ভাবছা যিহেতুকে মই ৰাতিপুৱা উঠি চাহে খাওঁ প্ৰথম চাহটোৱে খাই লওঁ চাহটো ক'ত খাবি পিছে আভা হোটেলত তেজুৰ আভা হোটেলত প্ৰথম চাহটো খাই লওঁ না আৰু অলপ কম কৰি বস্তু খাবি বেছি খালে তো চেলেঞ্জটো নকৰা কৰিবই না 5 টকাত চাহ দিবি অ' দা ঐ এনাই খুৱাবি না মোক মানে মই ভিডিঅ' বনাব আহিছোঁ খুৱাবি নেকি খুৱাবি পইচা নেদাও 5 টকা দিবি এনাই দিবি খুচাই দিবি নেকি এনাই মানে এটা ভিডিঅ' বনাব আহিছোঁ চ্যালেঞ্জৰ এনাই খুৱাবি তে এনাই খাওঁ অকল চাহি খাম এনাই খাম খুৱাবি নেকি নহয় অকল চাহি খাম এনাই খুৱাবি নে গাইছ চাহ ফ্ৰী দিলে আমাক সেই দাদা থেংক ইউ দে ফ্ৰী দিয়াৰ কাৰণে চাহ খাম থেংক ইউ দিছোঁ সঁচাই এই মানে কি জানা আমি এটা চ্যালেঞ্জৰ ভিডিঅ' বনাব আহিছোঁ আমাৰ তাত মানে 100 টকা আছে 100 টকাত মানে আমি দিনটো চলিব লাগিব মানে 100 টকা দিনটো চলিব লাগিব আমি সেইকাৰণে চাহ কাপ ফ্ৰীটোৰ কাৰণে থেংক ইউ পিছত লাগে চাহ মই সহায় কৰিম কেতিয়াবা কি আৰু একবাৰ কৈছোঁ গাইছ আমি এতিয়া ফ্ৰীত চাহ খাই আছোঁ আভা হোটেলত তো গাইছ এতিয়া মই চাহখিনি খাই আহিলোঁ বঢ়িয়া লাগিল চাহ খাই আৰু চাহটো আমাক ফ্ৰীতে দিছে সঞ্জিত ভাগটো অলপ দিলোঁ চাহ খাবা এটা বস্তু ভাল লাগছে কি আমি মানে মানুহটোক কৈছিলোঁ কি ফ্ৰীত দিছোঁ যাক কিন্তু মালিকটোক আমি পইচা দিওঁ কাৰণ ভাল নালাগে ডাইৰেক্ট ফ্ৰীত ল'বা যিহেতুকে পইচা এটা ভিডিঅ'টোত আমি মানে 10 টকা দিলোঁ খুচুৰা পইচা নাই বোলে আমি চিনি পা ভালকৈ চাহ কালি হ'লেও দিবি মই অলপ দিলি দিলোঁ নিদিলি নাই আৰু 100 টকা খান চাওঁ বৰ্তমান আমাৰ তাত 100 টকা আছে ইয়াৰ পৰা চাহ দিলে আহি অলপ ৰিচু ল'ব লাগে 12 ঘণ্টা ধেমালি নহয় 100 টকাত সি মানে যদি আকৌ যদি 100 টকা হয় তাৰি লোকচান কাৰণ 12 ঘণ্টা থকাটো অসম্ভৱ কাৰণ ঘৰতে পঢ়া পাৰা এতিয়া বৰ্তমান আমাৰ 100 টকাই হৈছে এতিয়া আৰু কি খাব সি ভোক লাগে অলপ মানে বতাহ দিয়াৰ কাৰণে আমি উঠি আছোঁ ভিডিঅ' দোকানত আৰু এতিয়া কি খাব অলপ পিছত আপোনালোক দেখুৱাইছোঁ আৰু গাইছ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে তো গাইছ এতিয়া মানে ঘৰত আহিলোঁ মই মানে জোৰত কথা কৈ কাৰণে বিপ্লৱ মানে ঘৰত আছে সি মানে মাংসটো বহুত চয় সি মোক ক'লে কি মই ক'লো বিল্ডিং উঠাওঁতে অলপ টাইম সি হৈছে নাই ঘৰত যাই ঘৰত আহি নেকি খাব পাৰি কিন্তু মই তাৰ লগৰ পৰা আজি এৰা নেদাওঁ ছয়টান মহ ছয়টান ভাত দেৱাৰ এটা ভিডিঅ'ত এনানি মস্ত ছয়টান কেনেকৈ আজি তাৰ লগত থাকিব লাগিব দিনটো তো গাইছে এইখিনিত মানে চাল গৈছে আজি 5 দিন হ'ল পমকত মানে বৰ ভয় সৰু হৈছে আৰু মাজে সময়ে মানে কি সৰু সৰু এক্সিডেণ্ট হৈ থাকিব দেহাৰ কাৰণে ভাল আমি মানে 10 মিনিট মানে অলপ মানে ৰেষ্ট ল'লোঁ তাকে বিপ্লৱ বাৰ কিবা ভোক লাগছে নেকি এতিয়া পাখামালে যাওঁ যে কিবা খাবা তই এনে এইটো টাইমত প্ৰায়ভাগ ঘৰত কি খা পন্তা ভাত খাওঁ মই এইটো টাইমত আরে বয়া দায়িত্বের বস্তু হয় আবার বাকি ফেলে হান্তারও যেহেতু মেট্রিক আহিছোঁ তাক মানে এতিয়া ভিডিঅ'ত দেখি সিমান আনা নাই যেতিয়া মেট্ৰিক যাব তাৰ মানে ধামাকা আৰু যোনদিনে সেই মেট্ৰিক পাছ কৰিব বেটাৰ কাৰণে বক্সক বজাই কিনে ঘূৰাই এইটো ভিডিঅ'ত কথা দি থৈ দিলোঁ ফিক্স এইটো কাম কৰিবি তই এতিয়া কি খাম বুলি ভাবিছা বজাৰত যাবি নেকি যোৱাটো খুৰিলোঁ আজি আৰু তোকে খুৱাব লাগিব আৰু মই চাই থাকিব লাগিব মানৱ দা খবৰ পাতি কেনাই খবৰ ভাল দে বিক্ৰী বাৰ্তা ঠিকি আছে না মানে আজি অলপ মানুহ কমকৈ জানে মই খানা টাইমত আহিছোঁ কাৰণ মানুহ থকাৰ টাইমত আহিলে ভিডিঅ' কৰিব নোৱাৰা হাল্লা চাল্লা হৈ যাব বিপ্লৱ বাইক কেই টকাৰ খাবি তই এতিয়া 10 টকাৰ খাম মই এতিয়া 10 টকাৰ কেইটা ৰে 10 টকাৰ 6টা আমাক এটা বেছিকৈ দিবি আৰু এইটো বঢ়িয়া আৰু মানে কি আৰু এটা কথা মই শুনিছোঁ তোৰ বোলে পানী পুৰি খাই বোলে আপিগিলা একদম পাগলা হৈ যায় না এইটো বস্তু মই শুনিছোঁ আৰু কি জানে আপোনালোকে এটা হাজত যদি আহা মানে মেইন চকুত এইফালৰ পৰা আহিলে মন্দিৰটোৰ মুখে মানে এখন দোকানত পানী পুৰি খাবি মানে টেষ্ট বঢ়িয়া টেষ্টত টেনশ্যন ল'ব নালাগে যদি টেষ্ট নাপায় মই পইচা ফিৰাই দিম গেৰাণ্টি দিছোঁ এইটো তো গাইছ আহিলোঁ এবাৰ মানে অলপ হাইস্কুল দেখি আহিলোঁ কাৰণ তহঁতি মানে গাড়ী মটৰ বহুত হালা অলপ মানে ঠাণ্ডা এইখিনিত আছোঁ বিপ্লৱ ভাই কেইটামান দিছোঁ না
10টা 15টামান দিলে নেকি 15টা 10টামান পানী পুৰি দিছে 7টামান ভিউ হৈছে 2-3টা মহ হৈছে গাইছ কি মানে ভাল বহুত ভাল লাগে ভিডিঅ'ত কওঁ বুলি নহয় আগেৰ পৰা আমাক বহুত এনে হয় আৰু মহ মানে বহুত এনে হৈছে আৰু পানী পুৰি মানে ষ্টপ বনায় মানে আমাৰ এইখিনিৰ ভিতৰত মজা আৰু তেওঁলোকে টেষ্ট কৰিলে একদিন না একদিন গম পাবি তো টেষ্ট হয়তো বহুতে কৰিছে যিহেতু মোৰ ছাবস্ক্ৰাইব আছে কাৰণ তাত বহুত পানী পুৰি খায় আৰু আমি কোৱা নাই যে যাই কিনে বোলো আমাক ট্ৰিট কৰি দিছোঁ আমি হ'লে এটাই কথা যে আজি এটা চেলেঞ্জ বনাইছোঁ এনে তেনে কথা সেইকাৰণে মানে পইচা নাই 100 টকা এখন চাওঁ দেখাই দিছোঁ মানুহ বিশ্বাস নকৰোঁ আৰু এই চাই 100 টকা হৈছে আৰু এতিয়া কি খাম এক সুধো এইফালে আমাৰ বাবাই কেম্পা লৈলে বাবা কেম্পা লৈছে আৰু এতিয়া হাতত থাকিলে আমাৰ কেই টকা 80 টকা এই 80 টকাটো আৰু এতিয়া প্ৰায় 12:30মান হৈছে আৰু বাকী কেই ঘণ্টা 8 থাকিলে 80 টকাত চলিব লাগিব পাৰিবি নৰা পাৰিম কিয় নোৱাৰিম এনেকৈ যদি ফ্ৰীত খাব পাৰা তো চলিব পাৰিবি হয়নে নহয় ফ্ৰীত 20 টকামান ফ্ৰীত খালোঁ ঠাণ্ডাটো ফ্ৰীত খাব পাৰিলোঁ অলপ চিনাকি নহয় গাইজ চাহো খালোঁ ফ্ৰীত আৰু পানী পুৰিও ফ্ৰীত খালোঁ খালি ঠাণ্ডাটো ফ্ৰীত খাব পাৰিলে ভাল হয় না কিন্তু একো নাই দে ঠাণ্ডাটোত আৰু পইচা ল'বি কেই টকা লাভ পাই নাই ফ্ৰীত খাব যে ফুল অলপ মোকো দিবি অলপ তও খাবি একদম কৈ গৈছে ওর পেৰে কি লাগি বেলেগ লাগছে আৰু পেটটো মহা পাবা হৈছে মোৰ অলপ লাভ হৈছে গাইজ এতিয়া ঘৰত যাওঁ গা চা ধুংগৈ পেট ভৰি গ'ল গাইজ পুৰা একদম এতিয়া গা চা ধুই আহি কেনে আৰু কিবা খাব লাগিব আৰু গাইজ এতিয়া টাইম প্ৰায় 3টা বানাল আৰু যিহেতুকে তেতিয়া বহুতে ভাত খাই তো মই সেইকাৰণে ভাত চাত খাই ল'লোঁ আৰু এইটো ভাত খাব নোৱাৰোঁ তই এতিয়া কি খাম বুলি ভাবিছা এই দোকানত যাওঁ হোটেলত এইকেইটা গাইছ মই দোকানত লৈ যাম বাকী ভাল এখন হোটেলত নিম সি যি খাই খাব কাৰণ 80 টকাটো ৰৈছে আপোনালোকে দেখিছে সি 80 টকাত কমত খাই বেছি খাইতো তাৰ কথা আৰু এতিয়া প্ৰায় বেছি টাইম কেইটা 3টা বাজি 4টা 5টা 6টা 7টা 8টা 9টা ধৰ তোৰ আৰু 6 ঘণ্টা আছে এই 80 টকাটো 6 ঘণ্টা মিলাব লাগিব বাকী আৰু তোৰ কথা আৰু তই যেনেকৈ মিলাব গাইজ এতিয়া পৰঠাৰ দোকানত আহি গ'লোঁ এইখন চিংমাহাটৰ দোকান এতিয়া মই পৰঠা খাই আহোঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ একে গাইছ মই নাজানো ভিতৰত মানে সিহঁতি ভাবব কি এখন পৰঠা খাইছে ই নহয় ই চাই থাকোঁ কিন্তু মই ঘৰত অলপ আগত ৰুটি আৰু ঘুগুনি মানে পৰঠা নাই কি ৰুটি এনেকৈ কিবা খাইছোঁ আৰু ভিতৰত যা ভাল নহয় তাক খাবাৰ যদি দুয়ে থাকিলে তাৰ মোবাইল দেখি ল'ব এইটোত মানে মই জইন লাগিব দিম এতিয়া পৰঠা আহি গ'ল মই পৰঠাখিনি খাই লওঁ তাৰপাছত লগ পাই আছোঁ অলপ বাইলা বাকী কেনা পেট ধৰছি না খাই পেট ভৰি গৈছে কেনে লাগছে পৰঠান ভাল লাগছে না খাই এই বঢ়িয়া আৰু এখন খাব লাগছিল দাদা এয়া নৰো আৰু খাম আৰু এতিয়া কিবা খাবি নেকি ঠাণ্ডা ঠাণ্ডা খান নাখাওঁ এতিয়া ফল চল কিবা একো নাখাওঁ এতিয়া গধূলি খাম আৰু কি কৰিবি এতিয়া এতিয়া অলপ টুপনি মাৰিম ঘৰত এই মই কৈছোঁ না গাইছ 6টা আছে বুলি এতিয়া জানা টুপনি মাৰিলে মানে কি ৰেষ্ট পালা বোলে বহুত টুপনি যাওঁ মানে কি বহুত টাইম সি বাগা চাই দিলে ভোক লাগা চোক লাগা গমেই নাপাওঁ সেইকাৰণে টেকনিক খাটিছে এতিয়া অলপ টুপনি এতিয়া টুপনি মাৰোঁ ইয়াৰ কাষত মই ৰখি থাকিব লাগিব মানে খাব পাৰোঁ কি ঠিক যোৱা তো গাইছ টুপনি বুলি কওঁতে প্ৰায় ভালকাই টুপনি গৈছে ভালকৈ মানে এতিয়া টাইম প্ৰায় 7:30 মান হ'ল কাৰণটো কি জানে ৰাতিপুৱা উঠি কিনে পমক্কা আন জেগাত ডাৱৰ গৈ যায় ইমান কষ্ট কৰিছোঁ তাৰ টুপনি নাহিলে তো মই উঠি কিনে ধুনীয়া গা চা ধুই ৰেডি হ'লোঁ অলপমান আৰু অলপমান চাহো খালোঁ দেখি চাহ এটা খালি মানে অলপমান মন চন আৰু মাথা থাকিলে ভাল হয় তো বিপ্লৱ বা উঠি মই ফোন মাৰিছোঁতে সি এইবাৰ কি খাই কাৰণে ইমান টাইম হৈছে গেছ ধেমালি নহয় সেই 4:30 মানৰ পৰা টুপনি মাৰিছে আৰু এতিয়া বাজিকাল 7:30 প্ৰায় চেলেঞ্জটো কমপ্লিট হ'বই তো এইবাৰ সি কি খাই এই ভাতি পেলা বা গধূলি ৰাতিৰ নাস্তা হিচাপত তাক খুলি লওঁ আমাৰ বিপ্লৱ ভাব আহিলে কাৰণ তাকো ফোন মাৰিছোঁ বাকী কেনে টুপনি কেনা গৈছি ন এই পৰঠাখান খাই কি টুপনি গৈছে মোৰ পৰঠাখান খাই ঘূৰি কেনে লাগছি এই বঢ়িয়া আৰু গাইছে মই কৈছিলোঁ না দূৰো মানে আকলৈকে দেখিছোঁ দূৰ মানে আকলৈকে ডাৱৰ গৈছে এনেকৈ কষ্ট কৰাইছে সেইকাৰণে ভাল টুপনি গৈছে আৰু টাইম মানে 7:30 মান হৈছে তো হয়তো গমেই পাইছে চেলেঞ্জটো কমপ্লিট হ'ব হ'ল আৰু এতিয়া তই কি খাম বুলি ভাবিছোঁ মই ঘূৰি চাহ তাহ খাই হৈছোঁ মই একো খানা সেই তেতিয়া বাগাত দি আছোঁ এতিয়া উঠি আহিলোঁ ভৰি চৰি ধুই এতিয়া কি খাবি এতিয়া পাখামাৰাত যাওঁ যাইছোঁ কি বা পাওঁ এই যি পাই সেই খুলি দিবা এই আইচক্ৰীম হয় এটা हेलो भैया एक आइसक्रीम दे दो आइसक्रीम एक आइसक्रीम एक গাইছ এতিয়া 50 টকা আছে আমাৰ লগত बिक्री बत्ता कैसा है আচ্ছা है और एक आइसक्रीम दे दो आज आप चैलेंज कर रहे हैं चैलेंज दो चैलेंज जल्दी कर दे एक মানুহেই নাই গাইছ বজাৰত মানুহেই নাই 30-40 वाला और सस्ता वाला 10 है और सबसे महंगा कितना है वो 30-40 है दो नहीं एक दे दो एक ही चाहिए हम एक वीडियो बना रहा हूँ नहीं तो बेबी खा लेता ওই ব্লগ আজি তোৰে দিন ভালা মোক দেখাই খাই আছ তই খাবি নেকি হা 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 মই নাখাওঁ দে আৰু এই বঢ়িয়া লাগছে আজি তোৰে দিন আজি তই খাই যাক মই চাই থাকিম দে বাকীকেইটা
আহি আছোঁ পা পিছত 20 টকা পাই গাইছে মই আছোঁ দুটাই দিন পিছত পেক কৰি লওঁ তলে কি ললি এই কেম্পাৰ চিংৰা আৰু এই চপ লৈছোঁ ৰ কে ঘৰক লাগি নে কি ঘৰক লাগি নহয় কি তই এনে থিয়া দি আছা আকৌ খা নাই মূল্যতি ঘূৰি আছা কেমেৰা লৈ লৈ এইবাৰ তোকো খুৱালো অলপ লাষ্টত দেখিলি গাইছ ভাবছি যে মোৰ কাৰণে মানে চেলেঞ্জটো শেষ হ'ব হৈছে মানে 9টা বাজি গ'ল মই 7:30 দিছিলে মাজে সময় মানে কিছুমান কাম থাকি যিখিনি ক্লিপবিলাক দেৰিকৈ ল'ব লাগে আৰু 9টা বাজিব যিহেতুকে চেলেঞ্জটো ক'ব গ'লে কমপ্লিট এতিয়া হৈছে মানে এই বস্তুখিনি এতিয়া দুই ভাগ হৈ কিনে মুখ থাকি ভাবছি দেখিলি গাইছ ইমান ভাল চলি সেই চেলেঞ্জটো কৰি কেনে লাগছে ভাল লাগছে নে ভয় লাগছে বঢ়িয়া লাগছে আজি কষ্ট চষ্ট পাইছে নেকি কিবা নাই নাই আৰু অলপ গাইছ কষ্ট কৰিব লাগিছে এতিয়া চাওঁ 9:30 9মান বাজিলে এই কুঁৱেৰ পৰা ক'ব গ'লে এনেকৈ বাহিৰে ঘূৰি আছোঁ নাই এইগিলা কষ্ট কাট খাই কৰিছোঁ আপোনাৰ লগত থাকি কৰিছোঁ ভাল লাগে অলপমান ছাপোৰ্ট পালে কিবা কিবি হয়নে নহয় সেইকাৰণে আৰু গোটাইলে অলপ ছাপোৰ্ট কৰিব লাগে বেছি টাইম নহয় এনান ভিডিঅ' আৰু সদায় লৈ থাকিম এতিয়া হা বঢ়িয়া কৰে মই এটা খাই দিওঁ কি ক কেনে লাগে খাই ভাল লাগে চিঙৰাটো নহয় মজা লাগে আপোনালোকে খাই ভাত চাত যদি খাওঁ ৰাতি চিনা খাই লওক আমি আছোঁ আৰু আজি উম তো গাইছ ঘৰত আহি ধুনীয়া কৰি মুখ হাতখিনি ধুই ল'লোঁ এতিয়া অলপমান গাইছ মানে ভাল লাগছে গা চা ফ্ৰেছ লাগছে বাকী বাকী এতিয়া পিছত টাইমটো দেখা কৰিছোঁ কি এইগিলা গেম খেল থাকাই এই 8টা 10টা বাজিলে আৰু তো দেখিলে গাইছ 9টা 58 মানে 10টা বজাৰ কাৰণ ভিডিঅ'টো এতিয়া সমাপ্ত কৰি লৈছোঁ মানে আজি ভিডিঅ'টো বনোৱাৰ কাৰণ কি মানে বহুতে কয় 100 টকা পইচা নহয় হয় 100 টকাত ক'ব গ'লে আজিকালি আকৌ নাপাব কিন্তু আজি মানে আমি ইটো বস্তু দেখা পাইছোঁ যে 100 টকাত একদিন চলিব পাৰে অৰ্থাৎ মানে দিনটোৰ কথা কৈছোঁ ৰাতি নহয় মানে একদিন চলিব পাৰে যদি চলো বুলি ভাবা এতিয়া যদি ভাবা কি ঠাণ্ডা খাব পাইছে এই মই ৰেডবুল খাম মনষ্টাৰ খাম যিটো যাবই 150-200 টকা হয়নে নহয় তো যদি নৰ্মেলকৈ যদি চলো বুলি ভাবা 100 টকাত চলিব পাৰে হয়নে নহয় 100 টকাত চলিব পাৰে নে নোৱাৰি বহুত বস্তু হ'ব যদি নৰ্মেল হিচাপত যদি আমি বাৰু দুটা বস্তু এমাহ খাইছোঁ তো সেই দুটাটো পইচা ধৰিলেও মানে খাব পাৰে দিনটো ধুনীয়া কৰি চলিব পাৰি সিহঁতটো আৰু হাঁহ চলিৰ কাৰণেও ক'ব গ'লে ইমান বেয়া নহয় আৰু নাহা চলিৰ কাৰণে ইমান বেয়া নহয় মানে চলিব পাৰে কিন্তু তো আজি ভিডিঅ'টো এখন দিছিল যদি ভিডিঅ' চাই অলপ হ'লেও ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰি ল'বি এনান ভিডিঅ'ৰ আহি থাকিব